বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছ অৰ্থাৎ কোভিড-19 এক মহামাৰী ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। বিশ্বৰ সবাতোকৈ চহকী আৰু প্ৰভাৱশালী দেশ শক্তিশালী দেশ আমেৰিকাও এই ৰোগত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। বহু হাজাৰ লোক এই ৰোগত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুবৰণ কৰিছে। অৰ্থাৎ আজিৰ তাৰিখত বিশ্বত সবাতোকৈ বেছি আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা দেশখনে হৈছে বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকা। এনে এটি পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষতো এই ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিছে। সমগ্ৰ ভাৰতবৰ্ষতো এই ৰোগে ছানি ধৰিছে। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰণে কাৰণ যিহেতু এই ৰোগ কোনো ইয়াৰ দৰৱ বা ঔষধ আজিৰ তাৰিখলৈকে উদ্ভাৱন হোৱা নাই, এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় হৈছে ঘৰতে থকা আৰু সুৰক্ষিত থকা আৰু নিজকে এই ৰোগৰ পৰা প্ৰতিৰোধ কৰা বা পৰিত্ৰাণ পোৱাৰ। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে যোৱা ইংৰাজী এপ্ৰিলৰ 24 তাৰিখৰ পৰা লকডাউন সমগ্ৰ দেশখনতে ঘোষণা কৰিছিল আৰু এই লকডাউন প্ৰতি সঁহাৰি জনাই অসমতো এই লকডাউন সম্পূৰ্ণৰূপে পালন কৰা হয়। প্ৰথম পৰ্যায়ৰ লকডাউন, দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰু বৰ্তমানে ইংৰাজীৰ 4 মে' তাৰিখৰ পৰা পুনৰ তৃতীয় পৰ্যায়ৰ লকডাউন সমগ্ৰ ভাৰতবৰ্ষতে এই লকডাউন ঘোষণা কৰা হৈছে। কিন্তু এই লকডাউনৰ মাজতে 3টা বিভাগত এই ৰোগত আক্ৰান্ত হোৱা ঠাইসমূহ চিনাক্ত কৰি স্বাস্থ্য বিভাগে ৰেড জোন, অৰেঞ্জ জোন আৰু গ্ৰীণ জোন এই 3টা শাখাত বিভক্ত কৰি সেই অনুপাতে সংক্ৰমণ হোৱা এই ৰোগৰ পৰা পৰিসংখ্য চাই সেই অনুপাতে এই অঞ্চলৰ ৰাইজসমূহক কিছু সকাহ শিথিলতা এই লকডাউনত ঘোষণা কৰিছে। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো ৰাইজে ঘৰতে থাকিব লাগিব। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্নজনৰ সৈতে অসমৰ বিভিন্ন স্বনামধন্য ব্যক্তিৰ সৈতে আমি মত বিনিময় কৰিছিলোঁ। তেখেতসকলৰ পৰা আমি জানিব বিচাৰিছিলোঁ যে তেখেতসকলে আমাৰ ৰাইজক, আমাৰ দৰ্শক শ্ৰোতাক এই ৰোগৰ বিষয়ে তেখেতসকলে কি আহ্বান জনাব বিচাৰে, কেনেধৰণে আমাৰ ৰাইজসকল এই ৰোগৰ পৰা সুৰক্ষিত থাকিব পাৰিব, নিজকে ৰক্ষা কৰিব পাৰিব, নিজকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব, তেখেতসকলে কি কয় আহকচোন আমি তেখেতসকলৰ সৈতে মত বিনিময় কৰোঁ আৰু আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিছোঁ এই স্বনামধন্য সংগীত শিল্পী, সমাজকৰ্মী বা বিশিষ্ট ব্যক্তিসকলে এই ৰোগ সন্দৰ্ভত আপোনালোকক কি আহ্বান জনাব বিচাৰিছে। অসমৰ এগৰাকী বিশিষ্ট সমাজতত্ত্ববিদ ডক্টৰ বীৰেন্দ্ৰনাথ বৰঠাকুৰে সমূহ ৰাইজক কৰোনা ভাইৰাছ সন্দৰ্ভত, কোভিড-19 সন্দৰ্ভত তেখেতে মনৰ ভাৱ ব্যক্ত কৰিছে আৰু ৰাইজক আহ্বান জনাইছে এই ৰোগৰ পৰা সাৱধান হ'বলৈ কাৰণে, সজাগ আৰু সচেতন হ'বলৈ কাৰণে আৰু নিজকে ঘৰতে থাকি সুৰক্ষিত হ'বৰ কাৰণে। মই ডক্টৰ বীৰেন্দ্ৰনাথ বৰঠাকুৰে সমূহ অসমবাসীক জনাব বিচাৰিছোঁ যে 21 শতিকাত বিশ্বত দেখা দিয়া সমস্যাসমূহৰ ভিতৰত কৰোনা মহামাৰীৰ যি ৰোগ, এই ৰোগৰ ব্যাপকতাই সকলোকে শংকিত কৰি তুলিছে। এই ৰোগ নিৰাময়ৰ কাৰণে এতিয়ালৈকে প্ৰতিষেধক ঔষধ ওলোৱা নাই, কিন্তু বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে গৱেষণা কৰি আছে। আমি আশা ৰাখিছোঁ অতি সোনকালে ইয়াৰ ঔষধ ওলাব। বৰ্তমান সময়ত এই সংক্ৰামক ৰোগটোৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে মানুহে, আমাৰ জনসাধাৰণে কিছুমান নিয়ম নীতি চৰকাৰে বান্ধি দিছে, সেই নিয়ম নীতিসমূহ পালন কৰিব লাগিব। এই নিয়ম নীতি পালন কৰাৰ ভিতৰত প্ৰথম বস্তুটো হৈছে সামাজিক বা শাৰীৰিক দূৰত্বতা বজাই ৰখা। সেয়ে চৰকাৰে লকডাউন ঘোষণা কৰিছে। এতিয়া তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষত লকডাউন ব্যৱস্থা আৰম্ভ হৈছে। মই পুনৰ দোহাৰিছোঁ
যে শাৰীৰিক বা সামাজিক যিটো ডিষ্টেঞ্চ সেইটো মানি চলিব লাগিব আৰু সঘনাই 20 ছেকেণ্ড হ'লেও চাবোনেৰে হাত ধুব লাগে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে থাকিব লাগে তেনেহ'লে এই ৰোগটো সংক্ৰমণ ৰূপত অহাত কিছু হ'লেও সহায় কৰিব মুম্বাইত থাকি অসমৰ ৰাইজক অভূতপূৰ্বভাৱে সেৱা শুশ্ৰূষা আগবঢ়োৱা ব্যক্তিজনে হৈছে অসম ভ্ৰমণ মুম্বাইৰ আৱাসিক আয়ুক্ত দেৱাশিষ শৰ্মা বৰ্তমান সময়ত কৰোনা ভাইৰাছত যি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে গোটেই বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো এনে এটি সন্ধিক্ষণত দেৱাশিষ শৰ্মাই মুম্বাইত থাকি অসমবাসী ৰাইজক অসমীয়া ৰাইজক যিসকল চিকিৎসাৰ কাৰণে মুম্বাইলৈ যায় বা অন্য যিসকল লোক মুম্বাইত ফুৰিবলৈ আহি বা অন্য কামত আহি মুম্বাইত বা যিসকল লোক মুম্বাইত কৰ্মৰত সেইসকল লোকক দেৱাশিষ শৰ্মাই বিভিন্নজনক বিভিন্ন ধৰণৰ সহায়ৰ হাত আগবঢ়াইছে কৰোনা ভাইৰাছ সন্দৰ্ভত দেৱাশিষ শৰ্মাই তেখেতৰ কি মন্তব্য তেখেতে কি মতামত আগবঢ়াইছে আহকচোন আমি জানো এইবাৰ জোনাকী পৰুৱা পোহৰে পোহৰে প্ৰতিভা বৰুৱা পোহৰে আগুৱাই হৈ খুজি দুখুজি ৰাজুকি মই অসম ভৱন মুম্বাইৰ পৰা দেৱাশিষ শৰ্মাই কৈছিলোঁ অসমৰ সমূহ ৰাইজক অনুৰোধ জনাব বিচাৰোঁ এই কোভিড-19ৰ বিৰুদ্ধে আমাৰ যিখন যুদ্ধ সেই যুদ্ধখনত জয়যুক্ত হ'বলৈ আমি প্ৰতিজন নাগৰিক সজাগ হ'ব লাগিব আজি আমি মুম্বাইত দেখিছোঁ কৰোনা ভাইৰাছৰ প্ৰকোপ ইমান বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু তাৰ মূলতে আছিলে যেহেতুকে সময়মতে হয়তো মুম্বাইৰ যিখিনি নাগৰিক বিশেষকৈ কিছুমান জাগাৰ মানুহে হয়তো সেই চৰকাৰৰ তৰফৰ পৰা দিয়া বা উচিত নিয়ম নীতি যিখিনি মানি চলিব লাগে সেইখিনি নিয়ম নীতি হয়তো তেওঁলোকে মানি চলা নাছিলে আজি অসমৰ পৰিস্থিতি ভাৰতবৰ্ষৰ তুলনাত অত্যন্ত ভাল মই আশা কৰোঁ যাতে এই পৰিস্থিতি আমি বাহাল ৰাখিব পাৰোঁ তাৰ বাবে যিখিনি নিয়ম নীতি চৰকাৰে কৈছে ঘৰৰ পৰা অত্যন্ত বেছি প্ৰয়োজন নহ'লে নোলাবলৈ মাস্ক পিন্ধিবলৈ হাত সদায় স্যানিটাইজ কৰি ৰাখিবলৈ আৰু আটাইতকৈ ডাঙৰ কথা এজনে আনজনক উৎসাহ জগাবলৈ আৰু উৎসাহ কেনেধৰণে জগাম আমি সকলোকে ক'ম যাতে এনেকুৱা দিন সদায়তো নাথাকে আজি অলপ দিন আমি দেশৰ স্বাৰ্থত ধৰি লওক আজি এখন আমি যুদ্ধ আমি যুঁজি আছোঁ আৰু সেই যুদ্ধত যেতিয়া আমি যুদ্ধ কৰোঁ তেতিয়াহ'লে কিছুমান ছেক্ৰিফাইচ আমি কৰিব লাগে আৰু সেই ছেক্ৰিফাইচ কৰিবলৈ মই ভাবোঁ ভাৰতবৰ্ষৰ তথা অসমৰ প্ৰতিজন নাগৰিক সাজু হৈ আছে আহক আমি সকলোৱে মিলি এই যুদ্ধত একজোট হৈ আমি এই যুদ্ধখন আমি আগবঢ়াই নিওঁ আৰু কোভিড-19ৰ বিৰুদ্ধে এই যুদ্ধখনৰ আমি যদি সকলোৱে একজোট হওঁ আমি নিশ্চয় আমি বিজয়ী হ'ব পাৰিম ধন্যবাদ ও মোৰ আজিৰ মানুহ ও মোৰ আপোন মানুহ মাটিৰ মানুহৰ গান গোৱা
অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী লোহিত গগৈ ৰাইজক উদ্দেশ্যি কি কয় আহকচোন আমি তেখেতৰ পৰা এবাৰ জানিব বিচাৰিছোঁ। নমস্কাৰ। দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ জৰিয়তে সমূহ ৰাইজক এটি অনুৰোধ এটি আহ্বান লৈ আহিছোঁ মোৰ গানেৰে। হি জনগণ বুজিও কিয় হোৱাও বুজন ভয়াৱহতাৰ সন্ধিক্ষণ ভয়াৱহতাৰ সন্ধিক্ষণ মহামাৰী কৰোণাৰ আক্ৰমণ মহামাৰী কৰোণাৰ আক্ৰমণ চৰকাৰী বন্ধৰ ঘোষণা জাৰি কৰিছে অধিসূচনা জাৰি কৰিছে অধিসূচনা ঘৰতে থাকিবি সোমাই ঘৰতে থাকিবি সোমাই চিকিৎসা বিজ্ঞানে মানি ল'লে হাৰ চিকিৎসা বিজ্ঞানে মানি ল'লে হাৰ নেমানে গুৰু গোসাঁই নেমানে গুৰু গোসাঁই মহামাৰী ৰোগ এই কৰোণাই মহামাৰী ৰোগ এই কৰোণাই কৰোণাৰ যি ভয়াৱহতা ৰূপ চন্দ্ৰ সূৰ্য আজি হ'ল হতবাক চন্দ্ৰ সূৰ্য আজি হ'ল হতবাক পৃথিৱীও যেন নিজান নিমাত পৃথিৱীও যেন আজি নিজান নিমাত এই মহাসংকটৰ পৰা আমি ৰক্ষা পাবলৈ চৰকাৰে যি নীতি নিৰ্দেশনা বান্ধি দিছে সেই নীতি নিৰ্দেশনাক আমি পালন কৰি ঘৰতে সোমাই থাকি নিজেও জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক আনকো জীয়াই থাকিবলৈ দিয়ক সাৱধানতাৰ মৰণ নাই ইয়াকে আহ্বান জনাই সকলোলৈকে মই নমস্কাৰ জনালোঁ। ধন্যবাদ। শিল্পী তুমি পাৰিবা জানো আঁকিব সপোনবোৰ মোৰ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী গীতিকাৰ সুৰপাৰ সংগীত পৰিচালক জয়ন্ত নাথে সমূহ ৰাইজক উদ্দেশ্যি তেখেতে কি ব্যক্ত কৰিছে তেখেতৰ মতামত আমি জানিবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতে COVID-19 কৰোণা ভাইৰাছৰ ওপৰত এটি অতি সুন্দৰ গীত তেখেতে আপোনালোকৰ লগত পৰিৱেশন কৰিছে আৰু এই গীতৰ জৰিয়তে তেখেতে ৰাইজৰ আগত ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে। মই জয়ন্ত নাথ সমগ্ৰ বিশ্বতে যি বিভীষিকা COVID-19 মহামাৰী বিভীষিকা এই দুদিনত সকলো ব্যক্তিকে সজাগ কৰি তুলিবলৈ সুধাকণ্ঠ এটি গীতৰ সুৰতেই ভাতৃ জাতবন বৰুৱাই লিখি উলিয়াইছে এটি সজাগতা গীত কৰোণা সজাগতা গীত এই গীতটি আপোনালোকলৈ আগবঢ়াইছোঁ। ধন্যবাদ। করোনা ভাইরাসে আজি গোটেই বিশ্ব জুৰি সৃষ্টি কৰিছে আতংক কৃষ্ণ ৰাম হৰি হৰি হে দয়াময় করোনা ভাইরাসে আজি নুমালে বহুতো আশাৰ চাকি উচুপে হেজাৰে তাকেই দেখি নুমালে বহুতো আশাৰ চাকি উচুপে হেজাৰে তাকেই দেখি ৰোগ জ্বৰ জ্বৰ প্ৰাণে প্ৰাণে আজি এক অদেখা ভয় হে দয়াময় করোনা ভাইরাসে আজি গোটেই বিশ্ব জুৰি সৃষ্টি কৰিছে আতংক কৃষ্ণ ৰাম হৰি হৰি হে দয়াময় করোনা ভাইরাসে আজি
সকলো ঘৰতে থাকা হে মোৰ প্ৰিয় জনতা দুই হাত ৰাখিবা নিকা মাস্ক সদায় পিন্ধিবা সকলো ঘৰতে থাকা হে মোৰ প্ৰিয় জনতা দুই হাত ৰাখিবা নিকা মাস্ক সদায় পিন্ধিবা নিজক বচাবলে নিজে শিকা আনৰ জীৱনো তুমি বচোৱা নিজক বচাবলে নিজে শিকা আনৰ জীৱনো তুমি বচোৱা যদি সজাগ সচেতন তুমি নোহোৱা কম তুমি মানুহেই নহয় হে দয়াময় কৰোনা ভাইৰাছে আজি গোটেই বিশ্বজুৰি সৃষ্টি কৰিছে আতংক কৃষ্ণ ৰাম হৰি হৰি হে দয়াময় কৰোনা ভাইৰাছে আজি বিষ্ণুজ্যোতি আকাশী গংগা তাতে স্নান কৰোঁ আহা সোণালী শস্য বুটলি বুটলি ধৰা বিনা আহা অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী ৰুমি গোস্বামীয়ে তিনিচুকীয়া ৰুমি গোস্বামীয়ে আপোনালোকক উদ্দেশ্যি এই কোভিড-19 সম্পৰ্কত কি কৈছে আহকচোন শুনো আৰু লগতে তেখেতে এই কৰোনা ভাইৰাছৰ ওপৰত তেখেতে এটা সুন্দৰ গীত তেখেতে লিখিছে সুৰ কৰিছে আৰু তেখেতে কণ্ঠ দিছে এই গীতটি আহক আপোনালোকৰ আগত এই গীতটি নিবেদন কৰিছোঁ নমস্কাৰ মই ৰুমি গোস্বামীয়ে ডিডি অসমৰ সমূহ ৰাইজক কৰজোৰে অনুৰোধ জনাওঁ যেন আপোনালোকে কোভিড-19 নভেল কৰোনা ভাইৰাছৰ পৰা নিজক ৰক্ষা কৰিবৰ বাবে লকডাউনৰ সকলো নীতি নিয়ম মানি চলে অৰ্থাৎ ঘৰতে থাকক নিজৰ পৰিয়ালটিৰ লগত সুখে সন্তোষে দিনবোৰ পাৰ কৰক বিশেষ প্ৰয়োজন নহ'লে বাহিৰলৈ নোলাব আৰু 65 বছৰৰ ওপৰৰ ব্যক্তি 12 বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী নাৰীৰ প্ৰতি বিশেষ চকু দিব তেখেতসকলৰ প্ৰতি ধ্যান ৰখা অত্যন্ত প্ৰয়োজন এই সময়ত লকডাউনটো চৰকাৰে জাপি দিয়া এটি শাসন বুলি মানি নল'ব নিজৰ অন্তৰেৰে ইয়াৰ সকলো নীতি নিয়ম মানি চলক ঘৰতে থাকক নিজক সুৰক্ষা দিয়ক সমাজক সুৰক্ষা দিয়ক আৰু এইদৰে পৃথিৱীখনক এই ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰক সদায় চাফ চিকুণ হৈ থাকিব আজি কিছুদিনৰ আগত মই অতি অভিমানী এটি মনেৰে এটি গীত লিখিছিলোঁ সেই গীতটি দুখাৰী মই আপোনালোকৰ আগত শুনাব বিচাৰিছোঁ কৰোণাৰ সাগৰ চিৰ সুন্দৰ কৰোণাৰ সাগৰ চিৰ সুন্দৰ কিয় তুমি আনিছা প্ৰলয় তোমাৰে সৃষ্টিৰ জগত খনলৈ তোমাৰে সৃষ্টিৰ জগত খনলৈ ধন্যবাদ বৰষা তুমি আহা জিৰি জিৰি আহানা মৰহাই ফুলনি সেউজী কৰানা অসমৰ এগৰাকী অন্যতম শিল্পী জনপ্ৰিয় শিল্পী অতিকৈ শ্ৰদ্ধাৰ শিল্পী ৰাজেন গোহাঁই ৰাইজক কৰোনা ভাইৰাছৰ সম্পৰ্কত সজাগ হ'বলৈ তেখেতে আহ্বান জনাইছে নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে মই আপোনালোক সকলোটিকে এটি অনুৰোধ কৰিব খুজিছোঁ
যাতে আপোনালোকে ঘৰৰ বাহিৰলৈ গ'লে অনবৰতে যাতে মুখত মাস্কখন লগাই থাকে আৰু আমাৰ চৰকাৰে যিখিনি নীতি নিৰ্দেশনা দিছে সেইখিনি মানি চলিলৈ এটা সামাজিক দূৰত্ব যাতে প্ৰত্যেকৰ পৰা বজাই ৰাখে বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাব নিজে ঘৰতে থাকক পৰাপক্ষত ঘৰতে থাকি সুস্থ হৈ থাকক আৰু আন 10 জনকো সুস্থ হৈ থাকিবলৈ সহায় কৰক আপোনালোকৰ ওচৰত মোৰ এয়া বিনম্ৰ অনুৰোধ ধন্যবাদ জোৱাৰ পৰত হৰা খেৱালি বুটলি কি হ'ব কোৱা অসমৰ এইটো এটা চিৰসেউজ গীত এই গীতটি কণ্ঠনান কৰিছিলে অসমৰ এগৰাকী নমস্য শিল্পী জ্যোতিষ ভট্টাচাৰ্যই আৰু এই গীতটি সুৰ কৰিছিলে সুৰকাৰ আছিল ছৈয়দ চাদুল্লাই ৰাইজক উদ্দেশ্যি কি কৈছে কি আহ্বান জনাইছে আহক তেখেতৰ গীতেৰে কথাৰে আমি আপোনালোকৰ আগত তেখেতৰ মতামত ব্যক্ত কৰিছোঁ Prevention is better than cure. Prevention is better than cure. You know, I know, you know, I know, we all got to know. Prevention is better than cure. Prevention is better than cure. United we stand. Divided we fall, united we stand, divided we fall. Let's fight and win the war of COVID-19. Let's fight and win the war of COVID-19. Victory, victory, victory's ours for sure. Prevention is better than cure. Prevention is better than cure. Be home and be safe. Thank you. আইৰে ঘৰলৈ বহুদিন যোৱা নাই খবৰ পোৱা নাই একো এই গীতটি সমগ্ৰ অসমবাসী ৰাইজৰ মাজত অতিকে প্ৰিয় এটি চিৰসেউজ গীত সকলোৰে অন্তৰ নিবিড় কোণত এই গীতটি সোমাই আছে এই গীতটি কণ্ঠনান কৰা অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী মমতা বৰঠাকুৰ মমতা বাইদেৱে ৰাইজক উদ্দেশ্যি কৰোণা ভাইৰাছ সম্পৰ্কত কি কৈছে কি আহ্বান জনাইছে আহক আমি তেখেতৰ পৰা এই মতামত শুনো মই স্নিগ্ধ বন জ্যোৎস্না কুসুম বনৰ মই সুবাস দূৰৈ বাহিৰ মিঠা সুৰ মই যে নীলাকাশ পলাশ মই তো ফুলাওঁ লাহি আঙুলি বোলাই মই ফাগুন উতলা বনে বনে ছন্দ জগাই নমস্কাৰ মই মমতা বৰঠাকুৰে কৈছোঁ ডিব্ৰুগড়ৰ পৰা কিছু পলমকৈ হ'লেও দূৰদৰ্শন ডিব্ৰুগড়ৰ সমূহ ৰাইজলৈ মোৰ বিহুৰ বলীয়া ওলগ জনাইছোঁ এইবাৰ বিহু নহ'ল মঞ্চ উকা হৈ ৰ'ল গতিকে মই এই ডিডি দূৰদৰ্শনৰ জৰিয়তে সকলোকে মই আন্তৰিক ওলগ জনাইছোঁ বিহু বলীয়াকৈ এইবাৰ বিহু কিয় নহ'ল সকলোৱে গম পাইছেই কৰোণা ভাইৰাছৰ কাৰণে যিখিনি মহামাৰী এতিয়া গোটেই বিশ্বতে আৱৰি ধৰিছে সেই কৰোণা ভাইৰাছৰ কাৰণে আমি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব চৰকাৰে যিটো লকডাউন ঘোষণা কৰিছে সেইটো আমি পালন কৰিব লাগিব আৰু স্বাস্থ্য বিভাগেও কিছু নিয়ম পালন কৰিবলৈ আমাক নিৰ্দেশ দিছে যেনে ধৰক হাত ধোৱা বাহিৰলৈ গ'লে কাপোৰ কানিবোৰ ধুই পেলোৱা
আৰু মাস্ক ব্যৱহাৰ কৰা বাহিৰলৈ যাওঁতে এইটোতো একদম নিয়মতে পৰিণত হৈছে। গতিকে এই কথাখিনি সকলো সমূহ ৰাইজলৈ মোৰ অনুৰোধ থাকিল পালন কৰে যেন। নমস্কাৰ।